বন্ধুসকল আপুনি যদি এজন হোলসেল হাঁহ বেপাৰী হয় বা আপোনাৰ কাটিং সেন্টাৰ আছে ডাঙৰ তেনেহলে আপোনালোকে আমাৰ পৰা হোলসেল প্ৰাইসত এনেকুৱা কালাৰ পেকিং আৰু লোকেল হাঁহ কম দামত কিনি লৈ গৈ আপোনালোকৰ জায়গাত বিক্ৰী কৰি ভাল বিজনেস কৰিব পাৰিব। হয় বন্ধুসকল, মই আমাৰ ইয়াত এইবিলাক কালাৰ পেকিং আৰু লোকেল যিবিলাক হাঁহ আছে এইবিলাক হাঁহ হোলসেল প্ৰাইসত সমগ্ৰ অসমতে ডেলিভাৰী দি আছো। লগতে আপোনালোকৰ যদি নিজে আহি লৈ যায় নিজে আহিও লৈ যাব পাৰিব। ফাৰ্মৰ যেটো ৰেট থাকে সেই ৰেট মতে আপোনালোকে আমাৰ ইয়াৰ পৰা কিনি লৈ যাব পাৰিব। বন্ধুসকল, সাইজৰ কথা ক'বলৈ গ'লে যদি কালাৰ পেকিং হাঁহৰ কথা কয় তেনেহলে আপোনাৰ সাইজ থাকিব 1 কেজি 700 গ্ৰামৰ পৰা 2 কেজি 200 গ্ৰামলৈকে। বন্ধুসকল, যদি আপুনি লোকেল হাঁহৰ কথা কয় তেনেহলে সাইজ থাকিব আপোনাৰ 1 কেজি 300 পৰা 1 কেজি আপোনাৰ 500-600 লৈকে। তো আপোনাৰ ওজন বেদে এইবিলাক হাঁহৰ জোৰা সিস্টেম বিক্ৰী হয়। ওজন বেদে জোৰাৰ দাম বেলেগ বেলেগ হয়। তো দাম কোৱাটো অনলাইনত অলপ অসুবিধা হয়, কাৰণ আজিৰ যেটো ভিডিও এই ভিডিও আকৌ 5 মাহ পিছত কোনোবাই চালে সেই ৰেট লৈ আপোনাৰ মানে ঝগড়া কৰি থাকিব। সেই কাৰণে ৰেটটো কোৱা নহয়। আপোনালোকৰ যদি লাগে আমাৰ যেটো নাম্বাৰ দিয়া আছে নাম্বাৰত হোৱাটসএপ কৰিব, ফোন নকৰিব প্লিজ, হোৱাটসএপ কৰিব। মই হোৱাটসএপত এনসাৰ দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ যদি মাল লাগে আমাৰ পৰা আহি এইবিলাক মাল ইজিলি আপোনালোকে ক্ৰয় কৰি লৈ গৈ আপোনালোকৰ জায়গাত ভালেখিনি টকা ইনকাম